আপুনি বিৰোধিতা কৰি থাকক, কিন্তু অসমে সপোন দেখিছে আকাশ চোৱাৰ, আৰু অসমে আকাশ চুবই, এই কথা মই আপোনাক স্পষ্টভাৱে ক'ব বিচাৰো। দুটা টিভি চেনেলৰ পৰা 7টাকে টিভি চেনেলৰ মালিক হৈ গ'ল তেওঁ। আপোনালোকে জানে সেইটো যে প্ৰথম নিউজ লাইভটোহে আছিলে। আকাশ চুইছে মুখ্যমন্ত্ৰীয়ে। আজি বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত কিমান আচলতে ৰাইজৰ হাৰাশাস্তি হৈছে আৰু কিমান তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ সা সম্পত্তিবিলাক বাঢ়িছে। আজি মুখ্যমন্ত্ৰীৰ কথা যদি চাই আপোনালোকে দেখিব যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত গোটেই অসমৰ চাৰিওফালে মাটি সম্পত্তি গোটাইছে। আপোনাৰ কাজিৰঙাত, আপোনাৰ সেই তিনিচুকীয়াত, আপোনাৰ গুৱাহাটীততো আপোনালোকে দেখিছেই বিভিন্ন ঠাইত আপোনাৰ মাটি সম্পত্তি মুখ্যমন্ত্ৰীয়ে গোটালে। আকাশ চুইছে মুখ্যমন্ত্ৰী। উচ্ছেদ হৈছে মানে ভোটাধিকাৰ খৰ্ব কৰা, সেইটোতো আপোনাৰ সংবিধানৰ নিয়ম নহয়। মানে উচ্ছেদ কৰা সকলকতো আমি কেতিয়াও দেখা নাই বাংলাদেশলৈ খেদি দিয়া। অসমত আছে মানে তেওঁলোক অসমৰ বাসিন্দা। গতিকে অসমত থকা যদি তেওঁলোক বৈধ নাগৰিক তেনেহলে ভোটাধিকাৰ পাব লাগিব, সেইটো স্পষ্ট কথা। আৰু আমাৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিছো, কোনো ভাৰতীয়ক যিবিলাক বিদেশী নহয়, বিদেশী হিচাপে যিবিলাক চিনাক্ত হোৱা নাই, সেই স্বদেশী লোকসকলক তেওঁলোকৰ নিজৰ যিবিলাক সমষ্টি আছে তাত ভোট প্ৰদানৰ কাৰণে ব্যৱস্থা কৰি দিব লাগিব। কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে এনেকৈ মানুহৰ মৌলিক অধিকাৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো অধিকাৰ, মানুহে নিজৰ পচন্দ জনপ্ৰতিনিধি নিৰ্বাচন কৰা, সেই অধিকাৰ কোনো কাৰণতে মুখ্যমন্ত্ৰী এগৰাকীয়ে কাঢ়ি ল'ব নোৱাৰে মানুহৰ পৰা। গতিকে আমাৰ স্পষ্ট কথা, যিবিলাক মানুহ অসমৰ বাসিন্দা, যিবিলাক ভাৰতীয় নাগৰিক, তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা পাব লাগিব। যদি তেওঁলোকক বঞ্চিত কৰা হয় তেনেহলে ইলিগেলি তেওঁলোকে নিৰ্বাচন খেলিব খুজিছে, তেনেহলে সেই নিৰ্বাচন অবৈধ হ'ব। সেই কথাটো আমি ক'ম। মানে মই এটা কথা ভাবি আছো, আপোনালোকেও নিশ্চয় ভাবি আছে, দুবাৰকে দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অসমলৈ আহিলে, কিন্তু জুবিন ক্ষেত্ৰলৈ এদিনো তেওঁ যাবলৈ সময় নাপালে। আগতে দুদিনীয়া কাৰ্যসূচী লৈ তেওঁ দুদিন থাকি গ'ল, তাৰ পাছতো এদিনো নগ'ল। আৰু যোৱাকালি আপোনালোকে দেখিলে যে বাগৰুম্বাক যি বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে এটা অনুষ্ঠান পাতিছিলে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত, তাৰ পাছতো তেওঁ আচলতে সময় অকণ উলিয়াই সেই 20 কিলোমিটাৰ দূৰত থকা আপোনাৰ কমাৰকুছিলৈ তেওঁ যাবলৈ সময় নহ'লে, সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ তেওঁ যাবলৈ সময় নহ'লে। মানে সেই কথাটোৰ পৰা প্ৰমাণ হয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ জাতীয় সম্পদ, আমাৰ প্ৰাণৰ স্পন্দন, আমাৰ অসমীয়া জাতিৰ আৱেগ জুবিন দাৰ নামটো তেওঁ নলয় আজি। গতিকে সেই কথা বতৰাবিলাক আপোনালোকে বিবেচনা কৰি চাওক, সঁচা সঁচিকে জুবিন দাৰ লগত বিজেপিৰ আদৰ্শগত সংঘাত আছেনে নাই সেই কথাটো আপোনালোকে নিজে সোধক। আজি আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত নিশ্চয় দেখিলে, তেওঁ নিজকে জুবিন বুলি যে ক'লে, মই জুবিন বুলি কৈছিলে নাই মুখ্যমন্ত্ৰীয়ে? আজিৰ দিনটোলৈকে আপোনাৰ জুবিন দাৰ শেষৰ চিনেমা ৰৈ ৰৈ বিনালে তেওঁ নাচালে। গতিকে তেওঁলোকৰ কাজিয়া আছে, বিজেপিৰ লগত জুবিন দাৰ এটা কাজিয়া আছে, সেইটো আদৰ্শগত কাজিয়া, সৰু সুৰা কাজিয়া নহয়। কিন্তু আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিছে যে বিজেপিয়ে কাক সমৰ্থন কৰে, মানে হিন্দু বাংলাদেশী সংস্থাপন কৰিবৰ কাৰণে নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে বলবৎ কৰিলে অসমৰ ৰাইজে বিৰোধিতা কৰাৰ পাছতো। আৰু সেই আন্দোলনটোৰ আচলতে নেতৃত্বত আছিলে জুবিন দা। আৰু আপোনালোকে বিভিন্ন সময়ত দেখিছে যিটো সময়ত বিজেপিয়ে প্ৰতিটো মুহূৰ্তত সাম্প্ৰদায়িক ৰাজনীতি কৰে, জাত পাতৰ ৰাজনীতি কৰে, হিন্দু মুছলমান নহ'লে তেওঁলোকৰ দিনটো কেতিয়াও নাযায়, সেই সময়ছোৱাত জুবিন দাই কৈছে হিন্দু মুছলমান নচলিব। গতিকে বিজেপিক জুবিন দাই বটলা মাল বুলি কৈ থৈছে। গতিকে সেইকাৰণে মানে প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে জুবিন দাৰ প্ৰতি মানে যি ধৰণৰ তেওঁলোকৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো কেনেকুৱা আমি বুজি উঠিছোঁ। এতিয়া মুখ্যমন্ত্ৰীগৰাকীক দেখিলোঁ, তাৰপাছত প্ৰধানমন্ত্ৰীৰ কথাটো আপোনালোকক কৈছোঁৱেই, প্ৰধানমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰলৈ নাযায় বেলেগ কথা, জুবিনদাৰ নামেই নলয় তেওঁ। গতিকে সেই কথাবিলাকত স্পষ্ট হৈছে যে বিজেপিৰ এই ৰেলীবিলাক যে আপোনালোকে দেখিছিলে, জুবিনদাৰ মৃত্যুৰ পাছত ৰাইজে যেতিয়া জাষ্টিছ বিচাৰি আচলতে প্ৰতিবাদ কৰিছিলে, সেই সময়ছোৱাত যে তেওঁলোকে নিজৰ দলৰ পতাকা লৈ ৰাস্তালৈ যে আহিছিলে, মই জুবিন আমি জুবিন কৰি, সেইবিলাক চব ভুৱা আছিলে, ভুৱা নাটক যে হয় এতিয়া ওলাই পৰিলে। তেওঁলোকৰ কোনো কেন্দ্ৰীয় নেতৃত্বই আপোনাৰ জুবিন ক্ষেত্ৰলৈ নাযায়। ইয়াত আমি দেখিলোঁ যে গৃহমন্ত্ৰী অমিত শ্বাহো আহিলে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া দুবাৰকৈ আহিলে, 10 দিনৰ ডিফাৰেঞ্চত আহিয়ে আছে তেওঁ, আকৌ আহিব, তাৰ পাছতো জুবিন ক্ষেত্ৰলৈ নাযায়। মানে অসমৰ পৰিচয় বহন কৰা জুবিন দাৰ ক্ষেত্ৰত তেওঁলোকে যাব নোৱাৰে এতিয়া। মানে সেই কথাটোৰ পৰা আমি এটা কথা সকলোৱে বুজি উঠক যে জুবিন দাৰ লগত বিজেপিৰ আদৰ্শগত সংঘাত আছে, সেইকাৰণে জুবিন ক্ষেত্ৰলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী কোনেও নাযায়।